ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে যিহেতু প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব, গতিকে আগত ২৬ৰ নিৰ্বাচন, গতিকে যদিও যেনিবা এক চৰকাৰী অনুষ্ঠানত অংশ ল'বলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব, কিন্তু ক'ৰবাত কোনোবাখিনিত যেন এই যি অসম ভ্ৰমণ বা এই অসম ভ্ৰমণেই ক'ৰবাত কোনোবাখিনিত যেন বিজেপিয়ে ৰণডংকা বজাবলৈ যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন হ'ব, সেয়া কিন্তু আপুনি নুই কৰিব নোৱাৰে। আৰু ইতিমধ্যে মই কৈছোঁ যে যিহেতু দুদিনীয়া ভ্ৰমণসূচী, তাৰে ২১ তাৰিখৰ দিনটোত অৰ্থাৎ ২১ ডিচেম্বৰৰ দিনটোত প্ৰায় ২৫গৰাকী ছাত্ৰ ছাত্ৰী, কৃতি ছাত্ৰ ছাত্ৰীৰ লগত ২৫গৰাকী কৃতি ছাত্ৰ ছাত্ৰীৰ লগত আচলতে এই স্থানতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিব। গতিকে তাৰ পূৰ্বেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। গতিকে এই স্থানতেই যিহেতু প্ৰধানমন্ত্ৰীগৰাকী ২১ ডিচেম্বৰৰ দিনাখন আহিব বা ২১ ডিচেম্বৰৰ দিনাখন প্ৰায় ২৫গৰাকীকৈ কৃতি ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব এই স্থানতেই। গতিকে তাৰ পূৰ্বে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। এছ পি জিৰ যিসকল লোক আছে বা এছ পি জি আহি তেওঁলোকে সম্পূৰ্ণ দিশটো পৰিদৰ্শন কৰিছে, কেনেধৰণে আচলতে আহিব, কেনেধৰণৰ গোটেই তেওঁলোকৰ ৰোড মেপ কোনটো হ'ব, সেই গোটেই ৰোড মেপটোৱে আচলতে পৰিদৰ্শন কৰিছে। এয়া ইতিমধ্যে আমি দেখুৱাইছোঁ যে এছ পি জি এই মুহূৰ্তত ওলাই গোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ আপুনি যদি চাই যে যিহেতু প্ৰধানমন্ত্ৰী, গতিকে প্ৰধানমন্ত্ৰীৰ VIP বা VVIP ছিকিউৰিটি বুলি কোৱাৰ লগে লগে যথেষ্টখিনি তৎপৰতা ৰাজ্য চৰকাৰৰ থাকে, তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰো যথেষ্ট হয়তো গুৰুত্ব থাকিব। গতিকে প্ৰধানমন্ত্ৰীৰ আগমনৰ এই সময়ছোৱাত আচলতে এনেধৰণে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু আমি ইতিমধ্যে দেখুৱাইছোঁ যে গুৱাহাটীৰ যি প্ৰৱেশ দুৱাৰ, গুৱাহাটী গেটৱে অফ গুৱাহাটী, আচলতে আপুনি যদি কয় যে ফাঁচী বজাৰ যি ঘাট আছে, সেই ঘাটতেই বৰ্তমান সময়ত আচলতে এইসকল লোক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আচলতে প্ৰধানমন্ত্ৰীগৰাকী কেনেধৰণে আহিব বা প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি কি ধৰণে আচলতে সম্পূৰ্ণ ৰোড মেপটো কেনেধৰণৰ, সেই ৰোড মেপটো আচলতে সম্পূৰ্ণ তৈয়াৰ কৰা হৈছে। বা এইসকল লোক ইতিমধ্যেই কিমানখন গাড়ী কেনেধৰণে আহিব বা কেনেধৰণৰ সম্পূৰ্ণ ৰোড মেপটো থাকিব, সেই গোটেই বস্তু কথাখিনি আচলতে ইয়াত গুৰুত্ব দিয়া হৈছে। গতিকে এই মুহূৰ্তত আমি ইয়াৰ পৰা দেখুৱাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পিছত এই স্থানত আহি এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী আহি ইতিমধ্যে উপস্থিত হৈছে। আমি যদি কওঁ যে মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত আহিছে আৰু অলপ যদি সতীৰ্থ কিং কৰে, অলপ যদি জুম কৰি দেখুৱাই, তেতিয়াহ'লে নিশ্চিতভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম যে মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যেই ভিতৰত প্ৰৱেশ কৰিছে। আৰু ইতিমধ্যে আমি এটা কথা যদি আমি ৰাণীমাক কওঁ যে প্ৰায় ৰাজ্যৰ যিহেতু প্ৰায় কেইবাটাও স্থানৰ পৰা ছাত্ৰ ছাত্ৰীসকল আছে। আৰু আপুনি যদি চাই যে গুৱাহাটীৰ 7গৰাকী, ডিব্ৰুগড়ৰ 3গৰাকী, মৰিগাঁৱৰ 3গৰাকী, কাৰ্বি আংলঙৰ 1গৰাকী, ডিমা হাছাওৰ পৰা 1গৰাকী আছে, এনেধৰণে আচলতে কোকৰাঝাৰৰ পৰা আছে 1গৰাকী। গতিকে এনেধৰণৰ মুঠ ৰাজ্যৰ প্ৰায় 25টা প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী অৰ্থাৎ কৃতি ছাত্ৰ ছাত্ৰীসকল আছে বা তেওঁলোকৰ লগত মত বিনিময় কৰিব। আৰু এক প্ৰকাৰে আপুনি যদি চাই এই যিটো আচলতে অসম ভ্ৰমণে কিন্তু আগন্তুক যি 26ৰ নিৰ্বাচন, সেই নিৰ্বাচনৰ তেওঁলোকে এটা ৰোড মেপ ক'ৰবাত কোনোবাখিনি যেন প্ৰস্তুত কৰিব যে ক'ত কেনেধৰণৰ তেওঁলোকৰ আগবাঢ়িব লাগে। বা ইতিমধ্যে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰ অহাটো নিশ্চিত, তৃতীয়বাৰৰ বাবে অসমত বা ৰাজ্যত চৰকাৰ আহিব সেয়া নিশ্চিত, কিন্তু কিমানখন আসন লাভ কৰিব বা কিমান আসনৰ যিটো অংক সেই বা নম্বৰ, সেই নম্বৰটো তেওঁলোকে হয়তো স্পষ্টকৈ ক'ব পৰা নাই, যদিও প্ৰধানমন্ত্ৰী আগমনৰ পিছতে সেয়া স্পষ্ট হ'ব। কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী ইয়াত প্ৰৱেশ কৰিছে গেটৱে অফ গুৱাহাটীৰ যিটো প্ৰৱেশ দ্বাৰ, সেই প্ৰৱেশ দ্বাৰত ইতিমধ্যে প্ৰৱেশ কৰিছে। কাৰণ এই স্থানতেই ২১ ডিচেম্বৰৰ দিনাখন আচলতে প্ৰধানমন্ত্ৰীগৰাকী আহি পৰীক্ষা পে চৰ্চা, গতিকে ব্ৰহ্মপুত্ৰৰ বুকুত কেইবাগৰাকীও অৰ্থাৎ 25গৰাকী ছাত্ৰীৰ লগত পৰীক্ষা পে চৰ্চাত যিহেতু তেওঁ মত বিনিময় কৰিব। গতিকে চৰাইদেউ যিখন জাহাজ WB 1734 নম্বৰৰ যিখন আচলতে জাহাজ আছে চৰাইদেউ, সেই চৰাইদেউ জাহাজত বহিয়ে মত বিনিময় কৰিব। আনহাতে কালিৰ দিনটোত প্ৰথমতেই তেওঁ আচলতে আহি যদি আপুনি চাই যে বৰঝাৰ বিমানবন্দৰত তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি আচলতে প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰপিছতেই বৰঝাৰৰ যি নতুন টাৰ্মিনেল, সেই নতুন টাৰ্মিনেল মুকলি কৰিব। তাৰপিছতেই আপুনি যদি চাই যে লখৰাৰ পৰা যি আচলতে ৰাজ্যিক বিজেপি কাৰ্যালয়, সেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ এক তেওঁলোকৰ কাৰ্যকৰ্তাৰ লগতেই তেওঁলোকৰ আচলতে এক যাত্ৰা হ'ব। আৰু ৰাজ্যিক বিজেপি কাৰ্যালয়ত প্ৰায় 250গৰাকীতকৈ অধিক এখন লোকৰ যি তালিকা, জ্যেষ্ঠ বিজেপি নেতা, বিধায়ক, মন্ত্ৰী, সাংসদ বা তেওঁলোকৰ যিসমূহ অফিচ বেয়াৰেই হওক বা মিডিয়া পেনেলিষ্টেই হওক বা এনেধৰণৰ এক দীঘলীয়া তালিকা, প্ৰায় 250জনীয়া এখন দীঘলীয়া তালিকা। সেই তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত আছে এতিয়াও আমি ক'ব পৰা নাই, হয়তো পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম। কিন্তু সেই গোটেই দীঘলীয়া এখন তালিকা 250গৰাকী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত 250গৰাকীকৈও অধিক লোকৰ সৈতে মত বিনিময় কৰিব। গতিকে এয়া হয়তো ক'ৰবাত কোনোবাখিনিত প্ৰথমবাৰৰ বাবে এনে হ'ব যে পূৰ্বতেও হয়তো দেশৰ
শীৰ্ষ নেতা বা ৰাষ্ট্ৰীয় নেতৃত্ব অসমলৈ আহে, কিন্তু প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপি কাৰ্যালয়লৈ যাব। গতিকে তাৰ বাবেও যথেষ্ট উৎসাহী ৰাজ্যিক বিজেপিৰ যিসকল আচলতে নেতা কৰ্মী আছে, দলীয় কৰ্মী আছে, তেওঁলোক যথেষ্ট উৎসাহী। আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে যিহেতু প্ৰথমবাৰৰ বাবে যাব বা প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৈঠকত মিলিত হ'ব, গতিকে কেনেধৰণৰ হ'ব বা আগন্তুক নিৰ্বাচন ৰোডমেপ এটা সম্পূৰ্ণ আপুনি যদি চাই যে ক'ত তেওঁলোকৰ কি দুৰ্বলতা আছে, ক'ত কি আচলতে কৰিবলগীয়া আছে, গোটেই কথাখিনি বা কোনটো পৰ্যায়ত ৰাজ্যৰ যি ৰাজনীতি, ৰাজ্যৰ ৰাজনীতিৰ পৰ্যায়টো কোনটো, সেই গোটেই বিষয়টো আচলতে আলোচনা হ'ব। গতিকে এক প্ৰকাৰ আপুনি যদি চাই যদিও চৰকাৰী অনুষ্ঠানত অংশ ল'বলৈ আহিব, কিন্তু ক'ৰবাত কোনোবাখিনিত এই যি আগমন অসম ভ্ৰমণ, এই অসম ভ্ৰমণে কিন্তু ক'ৰবাত কোনোবাখিনিত এটা কথা স্পষ্ট কৰিছে যে আগন্তুক যি ২৬ৰ নিৰ্বাচন, সেই ২৬ৰ নিৰ্বাচনত কিন্তু এক ৰণনীতি ইতিমধ্যে বিজেপিয়ে প্ৰস্তুত কৰি ওলাইছে। কাৰণ প্ৰতিটো নিৰ্বাচনকেই সাংঘাতিক গুৰুত্বপূৰ্ণভাৱে লয়, প্ৰতিটো নিৰ্বাচনতে আপুনি যদি চাই যে সাংঘাতিক চিৰিয়াছভাৱে লয় বিজেপিয়ে। গতিকে তেনে ক্ষেত্ৰত এইবাৰ আগত ২৬ৰ নিৰ্বাচন, গতিকে তেওঁলোকে কৈছে যে এনডিএৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ প্ৰায় সাজু হৈছে বিজেপি। গতিকে এনেধৰণেই আপুনি যদি চাই যে পূৰ্বতে কিন্তু কোনো ধৰণৰ বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে হওক বা কোনো ধৰণৰ নেতৃত্ব এনেধৰণে ৰাজ্যিক বিজেপি কাৰ্যালয়ত যোৱা নাছিল। গতিকে প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপি কাৰ্যালয়ত যাব। গতিকে সম্পূৰ্ণ এটা ৰোড মেপ বা সম্পূৰ্ণ এখন এটা আপুনি যদি চাই যে চৰকাৰী অনুষ্ঠানত অংশ ল'বলৈ আহিলেও সম্পূৰ্ণৰূপে যে নিৰ্বাচন কেন্দ্ৰিক এটা পৰিৱেশ সৃষ্টি কৰিব বা নিৰ্বাচন কেন্দ্ৰিক এটা পৰিৱেশৰ সূচনা হ'ব, সেয়া কিন্তু আপুনি নুই কৰিব নোৱাৰে ৰাণীমা। কাৰণ আগত ২৬ৰ নিৰ্বাচন কোনো কাৰণত বিজেপিয়ে ৰিস্ক ল'ব বিচৰা নাই এইবাৰ। কাৰণ ইতিমধ্যে কৈছে যে যিসমূহ তেওঁলোকৰ উন্নয়নমূলক আঁচনিয়ে হওক বা উন্নয়নমূলক কাম কাজ হওক, সেই গোটেই দিশটোৱে আচলতে প্ৰধানমন্ত্ৰীয়ে যিখন দুখনকৈ জনসভাত অংশ ল'ব, গতিকে সেই দুখন জনসভাতেই তেওঁ নিশ্চিতভাৱে হয়তো এই বিষয়টো উত্থাপন কৰিব যে কেনেধৰণে বিজেপিৰ উন্নয়নমূলক কাম কাজ তেওঁলোকে কৰিছে, কেনেধৰণে তেওঁলোকৰ কাৰ্যকালত কি কি কাম তেওঁলোকে কৰিছিল বা আগন্তুক যদি চৰকাৰ আহে তেওঁলোকে কি কি কাম কাজ কৰিব, সেই গোটেই বিষয়টোৱে আচলতে তেওঁলোকে হয়তো এই দুখনকৈ যি জনসভা হ'ব সেই জনসভাত হয়তো ক'ব। আৰু তেওঁলোকৰ কামৰ যি খতিয়ান, আচলতে তেওঁলোকৰ কাৰ্যকালত যি ধৰণৰ কামৰ খতিয়ান, সেই কামৰ খতিয়ান হয়তো দাঙি ধৰিব। গতিকে এনেধৰণেই সম্পূৰ্ণ সাজু হৈছে বা প্ৰস্তুতিও প্ৰায় সাজু হৈছে। গতিকে এনেধৰণেই এই স্থানৰ পৰাই যিহেতু মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে, গতিকে ভিতৰত আমি দেখুৱাইছো কেনেধৰণে পৰহিৰ দিনটো অৰ্থাৎ এইখন যিখন জাহাজ আছে, এই চৰাইদেউ জাহাজখনতে যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব, গতিকে প্ৰধানমন্ত্ৰীগৰাকী আহি কি ধৰণে তাত বহিব, কি ধৰণে তেওঁৰ ৰোড মেপ হ'ব, তাৰ পূৰ্বে আচলতে যথেষ্ট হয়তো গুৰুত্ব দিয়া হৈছে। কাৰণ দেশৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দিশটো হয়তো কোৱা হয়, গতিকে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দিশটো যথেষ্ট গুৰুত্ব দিবলগীয়া হয়। গতিকে সেই গোটেই দিশটো আগত ৰাখি ইয়াত যি ধৰণে আচলতে নদীৰ সেনাসকল আছে বা নৌসেনাসকল আছে, SDRF NDRFৰ যিসকল বাহিনী আছে, তেওঁলোকৰ কেনেধৰণৰ কাম হ'ব, সেই গোটেই দিশটোৱে আচলতে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে যাতে সেই দিনটোত অৰ্থাৎ ২১ ডিচেম্বৰৰ পুৱা হ'বলগীয়া এই পৰীক্ষা পে চৰ্চা যি অনুষ্ঠান, এই অনুষ্ঠানত যদি কোনো ধৰণৰ খুটি দাঁতি ৰৈ নাযায়, তাৰ বাবে আচলতে অধিক গুৰুত্ব আৰোপ কৰিছে। আৰু এতিয়াও আপুনি যদি চাই ব্ৰহ্মপুত্ৰৰ বুকুত SDRF NDRFৰ যি আচলতে পৰীক্ষা, সেই পৰীক্ষা চলি আছে। কেনেধৰণে আচলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এই স্থানেৰে যাব, কেনেধৰণে চৰাইদেউত বহিব, চৰাইদেউত যেতিয়া ব্ৰহ্মপুত্ৰৰ মাজত চৰাইদেউখন ঘূৰিব, তেতিয়া তেওঁৰ আশে পাশে কেনেধৰণে নৌসেনাসকল যাব বা কেনেধৰণে SDRF NDRF বাহিনী কেনেধৰণে তেওঁক সম্পূৰ্ণ সুৰক্ষাৰ দিশটো চাব, সেই গোটেই বিষয়টোৱে আচলতে গুৰুত্বপূৰ্ণভাৱে লোৱা হৈছে বা সেই গোটেই বিষয়টোৱে তাত যাতে কোনো ধৰণৰ খুটি নাতি ৰৈ নাযায়, তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নিজেই আহি এই স্থানত উপস্থিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আচলতে চাইছে গোটেই বিষয়টো। গতিকে এক প্ৰকাৰ আপুনি যদি চাই যে প্ৰস্তুতি প্ৰায় প্ৰস্তুতি শেষ হৈছে। কাৰণ কালিৰ দিনটোত আহি উপস্থিত হ'ব আৰু কালিৰ দিনটোত আহিয়েই প্ৰথম লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তিত আচলতে শ্ৰদ্ধাঞ্জলি জনাব, নতুন টাৰ্মিনেল মুকলি কৰিব, তাৰপিছতেই হয়তো আহিব তেওঁ, আহি লখৰাৰ পৰা তেওঁ এটা ৰোড শ্ব' কৰিব। গতিকে ৰোড শ্ব' কৰি তেওঁ আচলতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব, তাত ২৫০গৰাকীকৈ অধিক লোকৰ সৈতে মত বিনিময় কৰিব। আগন্তুক নিৰ্বাচনৰ নিশ্চিতভাৱে এক ৰণনীতি প্ৰায় হয়তো কালিৰ দিনটোত প্ৰস্তুতি হ'ব। গতিকে পৰহিৰ দিনটোত অৰ্থাৎ ২১ তাৰিখে পুৱাই এই স্থানত আহি তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত কৃতি ছাত্ৰ ছাত্ৰী প্ৰায় ২৫গৰাকী, মই কোন কোন স্থানৰ পৰা আহিব ইতিমধ্যেই কৈছোঁ, ২৫গৰাকী কৃতি ছাত্ৰ ছাত্ৰীৰ সৈতে তেওঁ কথা পাতিব। তাৰপিছত তেওঁ ইয়াৰ পৰা ডিব্ৰুগড় মুখে ৰাওনা হ'ব আৰু তাৰপিছতে তেওঁ দুদিনীয়া কাৰ্যসূচী সমাপ্ত কৰি তেওঁ ইয়াৰ পৰা ৰাওনা হ'ব পুনৰ দিল্লীলৈ। গতিকে এনেধৰণেই দুদিনীয়া যি ভ্ৰমণসূচী, সেই দুদিনীয়া ভ্ৰমণসূচীৰ কিছু কথা আমি ইতিমধ্যে জনাবলৈ চেষ্টা কৰিছোঁ। ৰাণীমা।
নিশ্চয়কৈ প্ৰিয়ংকা ধন্যবাদ জনাইছোঁ যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ আৰু যথেষ্ট উৎসুকতাৰে আচলতে বাট চাই আছে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকীও বিজেপিৰ হাই প্ৰফাইল নেতা অসমলৈ আহিব আৰু ইয়াৰ প্ৰধানমন্ত্ৰীগৰাকী এক প্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজাব বুলি সদায় সকলোৱে আশা প্ৰকাশ কৰিছে প্ৰিয়ংকা আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সবিশেষ কথাখিনি জনোৱাৰ বাবে